ND24 নিউজ চেনেলে আৰ্টছাৰ সভাপতি এটা প্ৰতিক্ৰিয়া বিচাৰি তেখেতৰ পৰা এটা বাইট লৈছিলে আৰু এই নিউজত যি প্ৰকাশ পাইছিলে বাতৰি পৰিৱেশন কৰা সময়ত এই বাতৰি পৰিৱেশনৰ যি মূল কথাখিনি আছিলে অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে নিউজ চেনেল যেতিয়া বাতৰি পৰিৱেশন কৰিছে তাৰ ওপৰতে সভাপতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিলে আৰু আৰ্টছাৰ সভাপতিৰ প্ৰতিক্ৰিয়া প্ৰকাশ হোৱাৰ পিছতেই অসম চাহ মজদুৰ সংঘ কিন্তু জাঙুৰ খাই উঠে। তেখেতসকলক এটা প্ৰশ্ন কৰা হৈছিলে যে বছৰি আপোনালোক যি 15 কোটি টকা সংগ্ৰহ কৰে অসমত খাটি খোৱা চাহ শ্ৰমিক ৰাইজৰ পৰা সেই 15 কোটি টকাৰ হিচাপটো স্পষ্ট কৰিব লাগে। তেখেতসকলে স্পষ্ট নকৰি ওলোটা তেখেতসকলে এটা ভিতৰুৱা এটা সিদ্ধান্ত লৈছে যে আৰ্টছাৰ সভাপতিৰ প্ৰতিক্ৰিয়া দাহ কৰিব লাগে। আমি বৰ্তমান এই কাৰণে জনাইছো যে অসমত খাটি খোৱা চাহ শ্ৰমিক সকল অসম চাহজনী ছাত্ৰ সন্থা যিমান আমাৰ কৰ্মী আছে তেখেতসকলৰ মাতৃ আৰু পিতৃ। গতিকে মাতৃ আৰু পিতৃৰ যি বৰঙণি আগবঢ়াই তেখেতসকলে সেই হিচাপ বিচৰাটো চাহজনী ছাত্ৰ সন্থা সভাপতি গৰাকীৰ কাৰণে কিবা অপৰাধ হ'ল নেকি? তেখেত কিবা ভুল কথা ক'লে নেকি? তেখেতে এটাই কথা কৈছে যে যি 15 কোটি টকা আপোনালোক সংগ্ৰহ কৰে তাৰ হিচাপটো স্পষ্ট কৰিব লাগে। বৰ দুৰ্ভাগ্যজনক কথা, তেখেতসকলে হিচাপ স্পষ্ট নকৰি তেখেতসকলে এটা মৰাত্মক এটা সিদ্ধান্ত লৈছে। তেখেতসকলে সভাপতিৰ হিৰাজ গোৱালাৰ প্ৰতিকৃতি বাগিচাই দাহ কৰিব লাগে। গতিকে আমি প্ৰত্যাহ্বান জনাইছো অসম চাহ মজদুৰ সংঘক, অসমৰ কোনো এখন চাহ বাগিচাত হিৰাজ গোৱালাৰ যদি প্ৰতিকৃতি দাহ হয় কিমান অসম চাহ মজদুৰ সংঘৰ নেতা সভাপতি বা সাধাৰণ সম্পাদকৰ প্ৰতিকৃতি দাহ হ'ব হিচাপ উলিয়াব নোৱাৰি। কাৰণ আমি অসমৰ মুখ্যমন্ত্ৰী বা যিসকল বাঘা যিসকল নেতা আছে তেখেতসকলৰে প্ৰতিকৃতি দাহ কৰিবলৈ কিন্তু আৰ্টছাই কেতিয়াও কুণ্ঠাবোধ কৰা নাই আৰু পিছ হুহকি অহা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।